हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আজি এই বিউটিফুল কুৰ্তি কাটিং এণ্ড ষ্টিচিং ফুল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এয়া মই চটিন ফেব্ৰিক লৈছোঁ আৰু এইটো নেট কাপোৰ লৈছোঁ। প্ৰথমতে মই চটিন ফেব্ৰিকত কাটিং কৰি ল'ম। এইটো 10 বছৰৰ পৰা 12 বছৰৰ বাচ্চাৰ কাৰণে ধুনীয়াকৈ পাৰফেক্ট হ'ব। আপোনালোকে এইটো মেজাৰমেণ্টত কাটিলে হৈ যাব। প্ৰথমতে মই কাপোৰটো চিধা কৰি 4 ভাঁজ কৰি লৈছোঁ। ওপৰতে মই চিধা কৰি এটা মাৰ্ক কৰি লৈছোঁ। শোল্ডাৰটো মই 5.5 ইঞ্চিত ৰাখিছোঁ। তলৰ ফালে মই 1/2 ইঞ্চি ডাউন কৰি লৈছোঁ। আৰ্মহোলটো 5.5 ইঞ্চিত ৰাখিছোঁ। এবাৰ মই দীঘলটো মাৰ্ক কৰি লৈছোঁ। আপোনালোকৰ সাইজ অনুযায়ী দীঘলটো লৈ ল'ব। মই হিচাপটো বুজাই দিছোঁ। ওপৰৰ ফালে 1/2 ইঞ্চি চিলাই কৰাত যাব, তলৰ ফালে 1 ইঞ্চি চিলাই কৰাত যাব। মুঠ মই 1.5 ইঞ্চি বেছি এক্সট্ৰা ল'ব লাগিব। যিমান আপুনি দীঘলটো ল'ব তাৰে পৰা আপুনি 1.5 ইঞ্চি এক্সট্ৰা ল'ব। এবাৰ মই চেষ্ট সাইজটো লৈছোঁ 4 ভাগৰ 1 ভাগ, আপোনাৰ যি সাইজ হয়। মই 6 ইঞ্চিত মাৰ্ক কৰি লৈছোঁ। 2 ইঞ্চি এক্সট্ৰা ৰাখিছোঁ। এবাৰ আৰ্মহোলটো শ্বেপটো মই দি লৈছোঁ। যেটো বেছিকৈ ৰাখিছোঁ এইটো ভিতৰৰ সাইড, যেটো কম কৰি ৰাখিছোঁ এইটো বাহিৰৰ সাইড। এবাৰ মই ইয়াৰে পৰা 6 ইঞ্চিৰ এটা মাৰ্ক কৰি লৈছোঁ। এইটো ৱেষ্ট সাইড আৰু 6 ইঞ্চিৰ এটা মাৰ্ক কৰি লৈছোঁ। এইটো হ'ব হিপ সাইজ। এবাৰ মই এই দুটো মাৰ্ক কৰি ল'ম। আপোনাৰ যিখিনি হয় তাৰে পৰা আপুনি 2 ইঞ্চি এক্সট্ৰা ল'ব। ইয়াতে মই 7 ইঞ্চি লৈছোঁ, এক্সট্ৰা 1 ইঞ্চি লৈছোঁ। এইখিনিত কিন্তু আপুনি 1 ইঞ্চি ল'ব লাগিব, বেছি ল'ব নালাগে। ওপৰৰ ফালে আপুনি বেছি ল'ব পাৰে। এবাৰ তলৰ পৰা মাৰ্ক কৰি ল'ম। এইটো স্কেলৰ সহায়ত মই মাৰ্ক কৰি লৈছোঁ। তলৰ ফালে 1/2 ইঞ্চি ডাউন কৰি লৈছোঁ, কোণটো ওলাই থাকে কাৰণে। এবাৰ এইটো মেজাৰমেণ্টত মই কাটিং কৰি ল'ম। এয়া বাহিৰৰ সাইডটো মই কাটিছোঁ, ভিতৰৰ সাইডটো কাটা নাই। এটা সাইড মই ওলাই দি এবাৰ ভিতৰৰ সাইডটো কাটি ল'ম। এইটো মই যিখিনি কাপোৰ বাছিল সেইখিনিতে মই হাতটো কাটিং কৰি ল'ম। মই চিধাকৈ এটা মাৰ্ক কৰি লৈছোঁ। দীঘলটো মই 10 ইঞ্চি লৈছোঁ। 1.5 ইঞ্চি মই এক্সট্ৰা লৈছোঁ। এইটো আৰ্মহোল চেপাৰেদি মই ধুনীয়া কৰি শ্বেপটো দি লৈছোঁ। ইয়াতে কিন্তু 4টা ভাঁজ আছে, একেলগে 2টা হাতৰ কাটিং হৈ গ'ল। এয়া মই কাটিং কৰি ল'লোঁ। এবাৰ মই নেট কাপোৰত কাটিং কৰি ল'ম। নেট কাপোৰটো ধুনীয়াকৈ পাৰি মই মেইন কাপোৰকেইটাৰ ওপৰত ভিতৰৰ কাপোৰকেইটা পাৰি নেট কাপোৰটো মই কাটিং কৰি লৈছোঁ। এয়া মই স্লিপ গোটেইখিনি কাটি লৈছোঁ, বেক সাইড ফ্ৰণ্ট সাইড। এবাৰ মই চিলাই কৰি ল'ম। প্ৰথমতে মেইন নেট কাপোৰৰ লগত চটিন কাপোৰটো চিলাই কৰি ল'ব লাগিব। এইটো পিছল কাপোৰ হয়, এইটো পিন লগাই ল'লেও নাথাকে, সেইকাৰণে চাইডেদি গোটেইখিনি ধুনীয়া কৰি চিলাই কৰি ল'ম। প্ৰথমে এয়া মই চিলাই কৰি লৈছোঁ। এয়া চাইডেদি দেখিব পাৰিছে, একেবাৰে চাইডেদি চিলাই কৰি লৈছোঁ। তলৰ সাইডটো চিলাই কৰা নাই, এইটো দৰকাৰ নাই। চাৰিওফালে 3 ফালে হৈছে চিলাই। এবাৰ মই ফ্ৰণ্ট সাইডে নেক ডিজাইনটো লগাই ল'ম। এয়া নেক ডিজাইনটো দেখিব পাৰিছে, এইটো মই
মোৰ চেনেলত দিয়ে আছে বেলেগ এটা ভিডিঅ'ত ইমানখিনি দিলে বহুত দীঘল হৈ যায়, সেইকাৰণে বেলেগ এটা ভিডিঅ'ত দিছোঁ। গোটেইখিনি আছে, চাই ল'ব। এইটো মই একেবাৰে চাইডেদি চিলাই কৰি লৈছোঁ। চিলাই ফালে চিলাইটো যিখিনি ৰাখিব লাগে সেইখিনি ৰাখি মই কাটি লৈছোঁ। এবাৰ একেবাৰে চাইডেদি বাহিৰৰ চাইডেদি চিলাই কৰি ল'ম। মই চিলাই কৰা হৈ গ'ল। এবাৰ বেক চাইডটো একেধৰণে চিলাই কৰি ল'ম। মই বেক চাইডৰ লাইনিঙত কাটি লৈছিলোঁ। মই গোটেইখিনি চিলাই কৰি ল'লোঁ, দেখিব পাৰিছে। এইবাৰ মই ফ্ৰণ্ট চাইডটোৰ লগত বেক চাইডটো শ্বল্ডাৰটো জইন কৰি ল'ম। মই জইন কৰি লৈছোঁ। এবাৰ স্লিপটো লগাই ল'ম। স্লিপৰ চাইডটো চিলাই কৰি ল'লোঁ। দুয়োটা চিলাই কৰা হ'ল। এইবাৰ লগাই ল'ম। এইটো মই লগাই লৈছোঁ, দেখিব পাৰিছে। এবাৰ চাইডটো চিলাই কৰি ল'ম মাৰ্জিন অনুযায়ী। যিখিনি মোৰ বাহিৰত লৈছিলোঁ এক্সট্ৰা, সেইখিনি মই সেইটো মাৰ্জিনত চিলাই কৰি ল'ম। মই চিলাই কৰি লৈছোঁ, দুটা চাইডে চিলাই কৰি লৈছোঁ। এবাৰ চাইড ফাৰটো চিলাই কৰি ল'ম। এইটো মই 1 ইঞ্চিত দুটা ভাঁজ লগাই লৈছোঁ, দেখিব পাৰিছে। এবাৰ তলৰ পৰা মই চিলাই আহিছোঁ। দেখিব পাৰিছে মই কেনেকুৱাকৈ চিলাইছোঁ। একেবাৰে সহজ, নতুনসকলেও ধুনীয়াকৈ পাৰিব। এবাৰ মই দুয়োটা চাইডে চিলাই কৰি লৈছোঁ। এবাৰ তলৰ চাইডটো চিলাই কৰি ল'ম। তলৰ চাইডটো চিলাই কৰোঁতে তলৰ যিটো লাইনিঙৰ কাপোৰ, এই কাপোৰটো অলপ টানি ধৰিব লাগিব। নেট কাপোৰটো অলপ টান খায়, সেইকাৰণে নেট কাপোৰটো ঢিলা ৰাখিব, নহ'লে পিছৰ ফালে নিমিলে। ইয়াত তলৰ কাপোৰটো টানি ধৰি ধৰি চিলালে ধুনীয়া কৰি মিলি যাব।
এইটো মোৰ চিলাই কৰা হৈ গ'ল। দুয়োটা চাইডে মই চিলাই কৰি লৈছোঁ। এবাৰ পিছফালে এটা বুটাম লগাই ল'ম। পিছফালে যিটো ডিজাইন কৰিছোঁ, এই ডিজাইনটো মোৰ ভিডিঅ' কৰা নহ'ল। যদি আপোনালোকে চাব খোজে মোক কমেণ্ট কৰিব। মই বুটামটো লগাই লৈছোঁ। দেখিব পাৰিছে কিমান ধুনীয়া হৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো শেষলৈকে চোৱালৈ থেংক ইউ। এইটো ফুল লুক দেখিব পাৰিছে। পেণ্ট আৰু চুৰ্ণিৰ ভিডিঅ'টো আপোনালোকে পাই যাব মোৰ চেনেলত। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে এইখিনি আছিল। সকলোৱে ভাল থাকিব। বাই বাই।